নমস্কাৰ বন্ধুসকল, সকলোকে তেজাল দেখা বক্সৰ মজিয়ালৈ সকলোকে স্বাগতম জনাইছো। হাই হেল্ল' বন্ধুসকল, সকলোকে তেজাল দেখা বক্সৰ মজিয়ালৈ সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকৰ দুটামান কথা ক'বৰ কাৰণে আপোনালোকৰ মজিয়াত আহিছো আৰু এইখন মজিয়াৰ পৰাই মই আজি অলপ এটা খোজ আগবাঢ়িবলৈ সক্ষম হৈছো আৰু গতিকে মোৰ চেনেলটো মনিটাইজ হৈছে আৰু 2K ছাবস্ক্ৰাইবাৰতকৈ অধিক হৈ গৈ আছে লাহে লাহে পৰ্যায়ক্ৰমে। আৰু এটা ভিডিঅ' মোৰ এডিটিং আৰু সেই ভিডিঅ'টোত মোৰ 2 লাখ ভিউৱাৰ্ছ পাবলৈ মই সক্ষম হৈছো। গতিকে বন্ধুসকল, আপোনালোকৰ সহায়েৰে বহুত ধৰণৰ আৰু যোগাত্মক দিশ হিচাপে মই কথা আগবাঢ়ি যাবলৈ মই সক্ষম হৈছো। গতিকে আপোনালোক সকলোলৈ বহুত 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 ধন্যবাদ বহুত বহুত কৃতজ্ঞতা জনাইছো আপোনালোক সকলোলৈ। বন্ধুসকল এতিয়া যে আপোনালোকৰ মজিয়াত এতিয়া মানে এই ছ'চিয়েল মিডিয়াটোত আপোনালোকৰ মাধ্যমটোত আপোনাৰ এটা কথা অতিপাত মানে ভাইৰেল হৈ আছে আৰু সেইটো অসমীয়া সমাজৰ এটা মানে অংশ হয়, এটা পৰম্পৰা হয় আৰু সেইটো পৰম্পৰা আমি আমাৰ আই মাতৃসকলক আৰু সেইটো দেখিবলৈ পোৱা যায়। আৰু গতিকে কিন্তু কিছুমান মানুহৰ সেইটো পৰম্পৰা নহয়, কিন্তু সেইটো অনুভৱ নকৰে, কিন্তু সেই বস্তুটোক আৰু পৰ্যায়ক্ৰমে আৰু ছ'চিয়েল মিডিয়াত হাঁহিবলৈ পোৱা দেখা গৈছে। আৰু হহা বস্তুটোক আমি কোনোবাখিনিত আমি সেইটো বস্তুটো গ্ৰহণ কৰিব পৰা নাই। গতিকে বন্ধুসকল কওঁ যে এই ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, সেই কথাটো আপোনালোকে কি ভাবে কওকচোন। সেই কথাটো নচ্ছাত কৰিব পাৰি জানো আজিৰ সমাজত? গতিকে এইটো নচ্ছাত কৰিব পৰা কথা নহয়। গতিকে বন্ধুসকল আপোনালোকক কওঁ যে এইটো নচ্ছাত কৰিব পৰা কথা নহয়, কোনো পধ্যেই নহয়। গতিকে বন্ধুসকল ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, সেই কথাটোৰ আমাৰ অসমীয়া সমাজৰ এজন যুৱক হিচাপে, এজন তেজাল ডেকা হিচাপে সেই কথাটো কোনো পধ্যে গ্ৰহণ কৰিব পৰা হোৱাগে নাই। গতিকে এই ডাঙৰীয়া আহিছে আঁতৰি দিয়ক এই কথাটো আপোনালোকে কেনেধৰণে লৈছে? মই কিন্তু এই কথাটো বহুত হজম কৰিব পৰা নাই, কিয়নো এই কথাটো আমাৰ সমাজত আছিলে। আমাৰ সমাজত যেতিয়া এটা আয়ে দেখা দিয়ে, যেতিয়া মানুহ এজনক বা সৰু সন্তান এজনক বা মানুহ এজনক বা আমাৰ উঠি অহা যুৱক এজনক বা যুৱতী এগৰাকী যেতিয়া আয়ে দেখা দিয়ে, তেতিয়া আমাৰ ওচৰ পাজৰৰ আই মাতৃসকলে গোট খাই পিনি সেই ডাঙৰীয়াজনক পূজা কৰে, দেৱ দেৱতাজনক পূজা কৰে আৰু পূজা কৰাৰ পাছত আৰু সুস্থ হোৱা দেখা পোৱা যায়। গতিকে এইখিনিতে সুস্থ হোৱা দেখা পোৱা যায়। গতিকে সেইখিনিতো সেই কোনোবাখিনিত চাগে সেই মানুহকেইগৰাকীও কোনোবা এজনত চাগে কিবা এটা সমস্যা হৈছিলে বা বেমাৰে দেখা দিছিলে, তেতিয়া চাগে তেতিয়া চাগে এই ভগৱানে তেতিয়া তেওঁলোকক কৈছিলে চাগে যে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক। কিন্তু কথাটো তেনেদৰে ভেঙুচালি কৰা বুলি দেখিবলৈ পোৱা গৈছে। এইটো ভেঙুচালি কৰা কথা কোনো পধ্যেই হ'ব নোৱাৰে। গতিকে আপোনালোকৰ অসমীয়া সমাজত থকা পৰম্পৰাবিলাকক ভেঙুচালি কৰিব কোনোবা বহিৰাগত মিয়া জাতি বা পূববংগীয় মুছলমানসকলে, আৰু তেনেধৰণৰ কথা আমি গ্ৰহণ কৰিব পৰা নাই। কিন্তু এই কিছুমান মাধ্যমত দেখিছোঁ যে সংবাদ মাধ্যমত দেখিছোঁ, টেলিভিছন মিডিয়া বা ইমান ধৰণৰ ডাঙৰ সংবাদ মাধ্যম তেওঁলোকেতো ভেঙুচালি কৰিছে। এইটো তেওঁলোকে ভেঙুচালি কৰিব পৰা এইটো কথা হয় জানো? ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, সেই ধৰণৰ কথাটোক লৈ পিনি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি বিভিন্ন ধৰণৰ ভিডিঅ' বনোৱা দেখা গৈছে। আৰু এই ভিডিঅ'বিলাক বনাইছে, কথা ক'বলগীয়া নাই। কিন্তু আমাৰ যিটো অসমীয়া সমাজৰ যিটো পৰম্পৰা, সেই পৰম্পৰাটো কিয় ভেঙুচালি কৰিব? ডাঙৰীয়া আমি সকাম পাতিছোঁ, আগতে আমি নিজে দেখিছোঁ ডাঙৰীয়া সকাম পাতিলে কেনেধৰণে হয় আৰু ৰোগ হ'লে বেমাৰ হ'লে কেনেদৰে হয়। যেতিয়া নিজৰ ঘৰত তেনেকুৱা ধৰণৰ বেমাৰে যেতিয়া পৰিব, তেতিয়াহে অনুভৱ কৰিব ডাঙৰীয়াৰ মহত্ব কিমান। গতিকে আজি প্ৰথম এজন যুৱক হিচাপে কওঁ যে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, তেনেধৰণৰ ভেঙুচালি কৰা দেখা নাই। আৰু ছ'চিয়েল মিডিয়াত আজি দেখিবলৈ পাইছোঁ মনোজ ভাই, আমাৰ অসমীয়াৰে সন্তান, অসমীয়াৰে এজন যুৱক, উঠি অহা যুৱক, আৰু সেই যুৱকজনে আজি ডাঙৰীয়া আহিছে আঁতৰি দিয়ক বুলি যিটো ধৰণৰ ভেঙুচালি কৰি পিনি ভিডিঅ' বনাইছে, সেই কথাটো কেতিয়াও গ্ৰহণযোগ্যতা হোৱাব নোৱাৰে। আৰু এটা কথা কওঁ বন্ধুসকল, নিগেটিভ চৰ্চা কৰিছে কৰক, কৰিবলগীয়া কৰিছে কৰক, কিন্তু ডাঙৰীয়া আহিছে ভগৱানক লৈ পিনি কিয় ভেঙুচালি? ভেঙুচালি আমাৰ অসমীয়া সমাজখনত তেনেধৰণৰ অনুষ্ঠান আমি কৰিবলৈ পোৱা দেখা গৈছে, আমি দেখিছোঁ, সৰুৰ পৰা আমি দেখি আহিছোঁ। গতিকে এনেধৰণৰ ভেঙুচালি কৰা সকাম এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক নবনালে নহয় নেকি? আপোনাৰ এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক নবনালে আপোনালোকলৈ কি মুখৰ পৰা পেটলৈ ভাত নাযায় নেকি? নে পেটত গমোচা আপুনি? এনেকুৱা ধৰণৰ যোগাত্মক দিশত যোগাত্মক কণ্টেণ্ট ইউজ কৰক। এনেকুৱা ধৰণৰ ডাঙৰীয়া আহিছে এনেকুৱা ধৰণৰ কণ্টেণ্ট ব্যৱহাৰ কৰি পিনি আপোনালোকে ছাবস্ক্ৰাইব পাবলৈ বা ভিউজ পাবলৈ এনেকৈ আগবাঢ়ি নাহিব। গতিকে মোৰ ফালৰ পৰা অনুৰোধ, অসমীয়া যুৱক হিচাপে কিন্তু হাজাৰ কিন্তু কেছ হ'ব দৰকাৰ হ'লে আমাৰ দৰে এজন যুৱ প্ৰজন্মই আমি কিন্তু এনেদৰে আমাৰ অসমীয়া পৰম্পৰাক যদি কুঠাঘাত কৰি যদি এনেকৈ আঘাত কৰি পিনি এনেকুৱা ধৰণৰ যদি কণ্টেণ্ট বনায়, তেতিয়া কিন্তু আমাৰ দৰে উঠি অহা প্ৰজন্মই কিন্তু থানাত গৈ পিনি ৰেজিষ্টাৰ কৰিবলৈ সক্ষম হ'ম। কিন্তু আজি সকীয়াই থৈছোঁ সেই মিয়াসকলক বা সেই অনা অসমীয়াসকলক, যিসকলে আমাৰ এই ডাঙৰীয়াজনক, আমাৰ এই ডাঙৰীয়া সকামটোক তেওঁলোকে ভেঙুচালি কৰি পিনি ভিডিঅ' বা কণ্টেণ্ট বনাইছে আৰু নবনাবলৈ আমি সকীয়াই দিছোঁ। গতিকে এনেধৰণৰ ভিডিঅ' যদি বনাই অনাগত দিনত, কিন্তু তেতিয়া আমাৰ অসমীয়া তেজাল ডেকা উঠি অহা প্ৰজন্মই কিন্তু তেনেদৰে কেছ কৰিবলৈ কিন্তু সক্ষম হ'ব, আইনী ব্যৱস্থা হাতত ল'বলৈ কিন্তু বাধ্য হ'ম। গতিকে এনেধৰণে ভেঙুচালি কৰা, এনেধৰণৰ কণ্টেণ্ট আপোনালোকে নবনাব। ডাঙৰীয়া আহিছে আঁতৰি দিয়ক, তেনেকুৱা ধৰণৰ কনচেপ্ট আপোনালোকৰ এনেকুৱা ধৰণৰ ভেঙুচালি কৰি পিনি
এনেকে ধৰণৰ ভিডিঅ' নবলাব যি ভুগি থৈছে ডাঙৰীয়া সকামত যি ভুগি থৈছে যিঘৰ মানুহে ভুগি আছে সিহঁতে অনুভৱ কৰে কিন্তু কোনোবাই যিবিলাক মানুহ আচলতে কোনবিলাকে বেছি ভেঙুচালি কৰিছে গম পায়নে যিবিলাক হৈছে অনা অসমীয়া যিবিলাক হৈছে মুছলমান যিবিলাক পূববংগীয় মুছলমান তেওঁলোকে হয়তো ডাঙৰীয়া সকাম কি ডাঙৰীয়া মহত্ব কিমান সেইবিলাক চাগে তেওঁলোকে বুজি পোৱা নাই গতিকে তেওঁলোকে ভেঙুচালি গৈছে তেওঁলোকক এটা কথা কওঁ এই সকামটো অত্যন্ত তাৎপৰ্যপূৰ্ণ আছে এনেই সকামটো নকৰে তাত বিভিন্ন ধৰণৰ আমাৰ এইটো পৰম্পৰা গতিকে এই পৰম্পৰাটো ৰক্ষা কৰাৰ কাৰণে আমাৰ কিবা এটা প্ৰব্লেমত পৰিলে কিবা এটা সমস্যাত হ'লে বেমাৰে দেখা দিলে তেতিয়া ডাঙৰীয়া সকাম কৰে তেতিয়া সুস্থ হোৱা দেখা পোৱা গৈছে গতিকে তেনেদৰে আপোনালোকে এনেকুৱা ভিডিঅ' নবনাব গতিকে কি হয় এবাৰ কথাটো গম লওক তেনেধৰণে যোগাত্মক কণ্টেণ্ট ব্যৱহাৰ কৰক গতিকে এনেকুৱা নিগেটিভ কণ্টেণ্ট ডাঙৰীয়া আহিছে আঁতৰি দিয়ক এনেকৈ ঠাট্টা মস্কৰা কৰি পিনে আমাৰ সংস্কাৰ আমাৰ যিটো সংস্কৃতিটো কপলুঙা নকৰিবলৈ আমাৰ ফালৰ পৰা এজন যুৱক হিচাপে আজি প্ৰজন্মৰ যুৱক হিচাপে অনুৰোধ ধন্যবাদ জয় অসম আৰু যিসকল বন্ধু নতুনকৈ আহিছে মোৰ চেনেলটো চাবলৈ আৰু সেইসকল বন্ধুক কওঁ যে নতুনকৈ প্লিজ ছাবস্ক্ৰাইব এটা আৰু কৰি দিব ভিউজ এটা কৰি দিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব যিহেতু কমেণ্ট কৰিলেহে মই আপোনালোকক গম পাম যে কোনজনে মোৰ ভিডিঅ' চাইছে কোনজনে নাই চোৱা ধন্যবাদ বন্ধু জয় অসম